আপুনি প্ৰকৃততে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছিলে নেকি? নাই, একদমেই কৰা নাই। আকৌ কম, মই যিহেতু এটা ফল্ছ এলিগেশ্যনছ আছিলে আৰু সেইটো লৈ মই সেইকাৰণে আকৌ কম যে ভাল পাইছোঁ, মাতিছে, মোৰ নিজৰ ষ্টেটমেণ্টখিনি দিলোঁ। এতিয়া ইনভেষ্টিগেশ্যনে ডিউ কোৰ্চ অফ একশ্যনত যি হয় হ'ব। মই এটা কথাই ভাল পাইছোঁ যে এইটো গোটেই ইনচিডেণ্টটো যোনটো হয় এইটো লৈ পেলাই মই ফাৰ্ষ্ট কমপ্লেইন দিছিলোঁ ইলেকশ্যন ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ আমাৰ কামৰূপ মেট্ৰক মই ফাৰ্ষ্টত এটা কমপ্লেইন দিছিলোঁ এই গোটেই চিটুৱেশ্যনটো লৈ আৰু তাৰ ওপৰত তেওঁলোকে এটা পাব্লিক নটিছো ইছ্যু কৰিছিলে সেই দিনাই, সেই আবেলিয়ে। তো সেইকাৰণে খুবেই ভাল হৈছে যে এইটো ইছ্যুৰ ওপৰতে তেওঁলোকে যিহেতু এতিয়া আকৌ ফল্ছ এলিগেশ্যন লগাইছে। চ' মই আহি মোৰ যিখিনি ক'বলগীয়া কথা আছে মোৰ ষ্টেটমেণ্টছখিনি মই দিম। সেইটো লৈতো একো এতিয়ালৈকে ব্যৱস্থা হোৱা নাই। তেওঁলোকে কৈছে যে তেওঁলোকে কামবোৰ কৰি আছে, কিন্তু ইমান সময় কিয় লাগিছে মই নাজানো। ছ'চিয়েল মিডিয়া টিমটোৰ বিৰুদ্ধেও আপুনি প্ৰকৃততে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছিলে নেকি? নাই, একদমেই কৰা নাই। আকৌ কম, মই যিহেতু এটা ফল্ছ এলিগেশ্যনছ আছিলে আৰু সেইটো লৈ মই সেইকাৰণে আকৌ কম যে ভাল পাইছোঁ, মাতিছে, মোৰ নিজৰ ষ্টেটমেণ্টখিনি দিলোঁ। এতিয়া ইনভেষ্টিগেশ্যনে ডিউ কোৰ্চ অফ একশ্যনত যি হয় হ'ব। মই এটা কথাই ভাল পাইছোঁ যে এইটো গোটেই ইনচিডেণ্টটো যোনটো হয় এইটো লৈ পেলাই মই ফাৰ্ষ্ট কমপ্লেইন দিছিলোঁ ইলেকশ্যন ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ আমাৰ কামৰূপ মেট্ৰক মই ফাৰ্ষ্টত এটা কমপ্লেইন দিছিলোঁ এই গোটেই চিটুৱেশ্যনটো লৈ আৰু তাৰ ওপৰত তেওঁলোকে এটা পাব্লিক নটিছো ইছ্যু কৰিছিলে সেই দিনাই, সেই আবেলিয়ে। তো সেইকাৰণে খুবেই ভাল হৈছে যে এইটো ইছ্যুৰ ওপৰতে তেওঁলোকে যিহেতু এতিয়া আকৌ ফল্ছ এলিগেশ্যন লগাইছে। চ' মই আহি মোৰ যিখিনি ক'বলগীয়া কথা আছে মোৰ ষ্টেটমেণ্টছখিনি মই দিম। সেইটো লৈতো একো এতিয়ালৈকে ব্যৱস্থা হোৱা নাই। তেওঁলোকে কৈছে যে তেওঁলোকে কামবোৰ কৰি আছে, কিন্তু ইমান সময় কিয় লাগিছে মই নাজানো। ছ'চিয়েল মিডিয়া টিমটোৰ বিৰুদ্ধেও আপোনাৰ অভিযোগ হয় দেৱপ্ৰতিম, চাওক যে আজি কুংকি চৌধুৰী পাণবজাৰ থানালৈ মাতি অনা হৈছে। তেওঁৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘন কৰাৰ কেতবোৰ অভিযোগ উত্থাপন হৈছে, কিন্তু এই অভিযোগবোৰৰ কিমান তথ্য প্ৰমাণ আছে সেই কথাখিনি কিন্তু এতিয়াও স্পষ্ট নহয়। আৰু পুৱা তেওঁ 11 বজাত আহি পাণবজাৰ থানাত উপস্থিত হৈছে আৰু আমাৰ সৈতে জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ ডাঙৰীয়া আছে, তেখেতৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। শান্তনু, আজি যিহেতু কুংকি চৌধুৰী পাণবজাৰ থানাই মাতি আনিছে, ইয়াৰ পূৰ্বে তেওঁৰ যি দলৰ সদস্যসকল আছিল, PR টিম আছিল, তেওঁলোকক মতা হৈছিল। অভিযোগবোৰ কি আচলতে আইনী দৃষ্টিৰে আপুনি যদি চাইছে? যিবিলাক অভিযোগ আনিছে, প্ৰথম কথাটো হ'ল এইবিলাক যিবিলাক গোচৰ, যিবিলাক ধাৰাত গোচৰটো ৰেজিষ্টাৰ কৰা হৈছে, পঞ্জীয়ন কৰা হৈছে, গোটেইবোৰ বেইলেবল অফেন্স। এইবিলাকত কোনো নন বেইলেবল ধাৰা সংযুক্ত নাই। গতিকে ইয়াত তেওঁক কোনোবা কাৰণত এৰেষ্ট কৰাৰ প্ৰশ্নটো উঠিবই নোৱাৰে। প্ৰথম কথাটো হ'ল সেইটো। দ্বিতীয় কথা, যি ধৰণৰ অভিযোগ অনা হৈছে এইবিলাক নিতান্তই সাধাৰণ অভিযোগ, আৰু আপুনি যদি এজাহাৰখন পঢ়ে তেতিয়াই গম পাব যে এই অভিযোগবোৰ মোটামুটিভাৱে তেওঁলোকে এটা সম্পূৰ্ণৰূপে এই ছোৱালীগৰাকীক মানে তেওঁক হাৰাছমেণ্ট দিয়াৰ কাৰণে অনা অভিযোগ। তাৰ বাদে এইবিলাক কিবা হ'ব বুলি হয় বুলি মই নাভাবোঁ। আৰু এইটোও এটা কথা যে প্ৰথমতে আজি দুদিন পূৰ্বে তেওঁলোকক সকলোকে মাতি আনিলে, ৰাতি 12-1 বজাত গৈ মানুহক উঠাই আনিছে। তেনেকুৱা ধৰণৰ হেইনাছ অফেন্স এইবিলাক একো নহয়। গতিকে যদিও কৰিছে বুলিও কোনোবাই অভিযোগ কৰে যে এনেকুৱা ধৰণৰ নিৰ্বাচনী মানে ৰিপ্ৰেজেণ্টেটিভছ অফ পিপল ছেক্টৰ কিবা ভায়লেট কৰিছে, গতিকে এই গোটেই কথাটোৱে এইটো কথা প্ৰমাণ কৰে যে গোটেই এজাহাৰখনে আচলতে এই কুংকি চৌধুৰীক আপোনাৰ হাৰাছমেণ্ট দিয়াৰ কাৰণে ৰুজু কৰা এটা গোচৰ। আৰু সেইকাৰণে বাৰে বাৰে আজি আপুনি চাওক যে কুংকি চৌধুৰীটো এখন এজাহাৰ দিছিলে যে তেওঁৰ এখন এটা ভিডিঅ' এটা উলিয়াই পেলাই কৰিছিল। কোনে কৰিছিল? অভিযোগ অনা হৈছিল যে সেইটো আপোনাৰ বিজেপিৰ IT চেলৰ মানুহে কৰিছে। সেইখনৰ গোচৰত তেওঁলোকে পঞ্জীয়ন কৰিলেনে? তেওঁলোকে সেইটো তদন্ত কৰিলেনে? কাৰোবাক গ্ৰেপ্তাৰ কৰিলেনে সেইটোত? বা কাৰোবাক থানালৈ আনি সোধপোছৰ কাৰণেও ৰাখিলেনে? সেইটোতো একো কৰা নাই। অথচ এই ছোৱালীজনী যিজনীয়ে অতি ভদ্ৰভাৱে এটা উদাহৰণ দাঙি থৈ পেলাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে, যে আজি যিটো সময়ত ভাল মানুহ আপোনাৰ ৰাজনীতিলৈ আহিব নোখোজে, তেনেকুৱা সময়ত তাই অতি সুস্থভাৱে পৰিচালনা, কাকো কোনো ধৰণৰ বেয়া আক্ৰমণ কৰা নাই, মুখৰ ভাষা শালীন, আপোনাৰ যি ধৰণে তেওঁ মানে গোচৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সেইটো সকলো অসমৰ সকলো প্ৰান্তৰ মানুহে শলাগ লৈছে। তেনেকুৱা এটা সময়ত যে এটা নেৰেটিভ তেওঁ বিল্ড কৰিবলৈ সক্ষম হ'ল, মই ভাবোঁ যে সেইটো কাৰণে সম্পূৰ্ণৰূপে হাৰাছমেণ্টৰ কাৰণে তেওঁক আনি পেলাই ইয়াত বাৰে বাৰে আপোনাৰ এনেকে মাতি অনা হৈছে। আৰু এখন তেওঁ 35(3) নটিচ দিছে, য'ত তেওঁলোকে সেই নটিচখনত যিবিলাক ধাৰা সংযোজিত আছে তাত গ্ৰেপ্তাৰেই কৰিব নোৱাৰে,
তাত তেওঁলোকে কৈ আছে যে যদি আপুনি নাহে তেতিয়াহ'লে গ্ৰেপ্তাৰ কৰিম বুলি ভাবুকি দিছে। কি দৰকাৰ তেওঁলোকৰ এই ভাবুকি দিয়া? গতিকে সেইকাৰণে মই ভাবোঁ যে এইখন যিটো গোচৰ তেওঁলোকে চলাইছে সম্পূৰ্ণভাৱে ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত বা নিৰ্বাচনত কি হ'ব এইটো লৈ পেলাই চৰকাৰ শংকিত বা মুখ্যমন্ত্ৰী শংকিত। সেইকাৰণে এনেকুৱা ধৰণৰ বিভিন্ন আপোনালোকে চাওক যে এইটো কেৱল বিক্ষিপ্ত এটা ঘটনাৰূপে চালে নহ'ব। আজি খোৱাঙত কি হৈ আছে লুৰিণজ্যোতি গগৈৰ ক্ষেত্ৰত আপুনি সেইটোও চাব লাগিব। অসমৰ বিভিন্ন প্ৰান্তত এনেকুৱা ধৰণৰ ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে যিবিলাকৰ দ্বাৰা চৰকাৰখনে যে ভয় খাইছে নিৰ্বাচনৰ পৰিণতিলৈ সেইটো নিশ্চিত হৈছে। আৰু মই ভাবোঁ যে আজি ইয়াত যেনেকৈ নাগৰিকসকল গোট খাইছে এই নাগৰিকসকল স্বতঃস্ফূৰ্তভাৱে ইয়ালৈ আহিছে, আহি কুংকি চৌধুৰীৰ কাষত থিয় হৈছে আৰু অসমৰ প্ৰতিখন ৰাইজ ইয়াত থিয় হ'ব লাগে। আৰু এইটো যিটো গোচৰ তেওঁলোকে ধৰিছে এইটো গোচৰ তদন্তৰো যোগ্য গোচৰ বুলি মই নাভাবোঁ। নিৰ্বাচনী প্ৰচাৰৰ সময়তো দেখা গৈছিল যে মুখ্যমন্ত্ৰীগৰাকীয়ে কুংকি চৌধুৰীৰ পৰিয়ালকে তেওঁলোকে আচলতে আক্ৰমণ কৰিছিলে বিভিন্ন ভাষাৰে। তাৰ নিৰ্বাচন হৈ যোৱাৰ পাছতো আজি কুংকি চৌধুৰী পুনৰবাৰ এনেধৰণৰ গোচৰ তেওঁৰ ওপৰত জাপি দিয়াৰ চেষ্টা কৰিছে। ইয়াত ক'ৰবাত নহয় ক'ৰবাত মুখ্যমন্ত্ৰীগৰাকীৰো আক্ৰোশৰ বলি হৈছে নেকি? তেওঁ একেবাৰে স্বাভাৱিকভাৱে আক্ৰোশৰ বলি হৈছে। তেওঁ চাওক এটা কথা আপুনি চাব যে এতিয়া কি চলি আছে মডেল কোড অফ কণ্ডাক্ট কোনে চৰকাৰ চলায়? নিৰ্বাচনী আয়োগে চৰকাৰ চলায়, মুখ্য সচিব ইয়াৰ প্ৰধান। তেনেকুৱা এটা সময়ত মুখ্যমন্ত্ৰীয়ে আপোনাৰ সাংবাদিকৰ আগত বক্তব্য দাঙি ধৰি কৈছে যে মই পুলিচ পঠাইছো। কি অধিকাৰত পঠাব তেওঁ পুলিচ? তেওঁ পঠিয়া আজিৰ তাৰিখত যে 4 মে'ৰ পিছত যদি তেওঁ পুনৰ ক্ষমতালৈ আহি শপত লয় তাৰপিছত তেওঁৰ অধিকাৰ আছে, কিন্তু আজিৰ তাৰিখত তেওঁৰ অধিকাৰ নাই। অৰ্থাৎ তেওঁ আনকনষ্টিটিউচনেলি এই অধিকাৰ প্ৰয়োগ কৰিছে। সেইটো আটাইতকৈ বিপদজনক। আৰু সেইটোৱে এইটো কথা সূচায় যে সম্পূৰ্ণভাৱে উদ্দেশ্য প্ৰণোদিতভাৱে তেওঁ যিটো আক্ৰোশ পূৰণৰ বাবে এই কামটো কৰিছে। আপুনি চাওক যে কুংকি চৌধুৰী কাইলৈ জিকে হাৰে এয়া ভোটাৰ ৰাইজে নিৰ্ধাৰণ কৰিব। কিন্তু কুংকি চৌধুৰী এই যি নিৰ্বাচনত তেওঁ অংশগ্ৰহণ কৰিলে সি এটা নেৰেটিভ অসমৰ মানুহৰ মাজলৈ লৈ গ'ল, যিটো নেৰেটিভে মই ভাবোঁ যে আপোনাৰ ভাৰতীয় জনতা দলক সাংঘাতিকভাৱে ক্ষতি কৰিছে। আৰু সেই আক্ৰোশত তেওঁ যে এই যে এটা কঠোৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে সেইটোৰ কাৰণে সেইটোৰ কাৰণে এইটো এটা তেওঁ ব্যক্তিগত আক্ৰোশৰ বিষয় হিচাপে লৈছে আৰু এনেদৰে তেওঁক হাৰাছমেণ্ট কৰিছে এই ছোৱালীজনীক। কুংকি চৌধুৰীয়ে বিধি উলংঘন কৰিলে এনেধৰণৰ শাস্তি লৈছে, কিন্তু যিসকল শাসকীয় পক্ষ বা মুখ্যমন্ত্ৰীকে ধৰি বিভিন্ন ধৰণৰ বিধি উলংঘন কৰি আছে তেওঁলোকৰ বিৰুদ্ধে শাস্তি কোনে ল'ব বা কিয় নাই লোৱা? স্বাভাৱিকভাৱে সেইটোৱেইটো প্ৰশ্ন যে আজি কুংকি চৌধুৰী এফআইআৰখনৰ ওপৰত একো কৰা নহয়, কিন্তু কুংকি চৌধুৰীৰ বিৰুদ্ধে দিয়া এফআইআৰখনত কাম কৰা হয়, বোলে গোচৰ তদন্ত কৰা হয় আৰু তেওঁক মাতি অনা হয়। সেই কথাটোৱে বাৰে বাৰে সূচাইছে। আজি খোৱাঙত কি হৈছে? গাড়ী ভাঙিছিলে কাৰ? লুৰিণজ্যোতি গগৈৰ গাড়ী ভাঙিছিলে, কিন্তু তালাচী চলোৱা হ'ল কাৰ ঘৰত? লুৰিণজ্যোতি গগৈৰ ঘৰত। গতিকে সেইকাৰণে মই কৈছোঁ যে এইটো সম্পূৰ্ণৰূপে আক্ৰোশমূলক এই যিবোৰ ঘটনা ঘটি আছে আইনসংগত নহয়, বিধিসংগত নহয়। এৰেষ্ট কৰিব লাগিছিল কাক? বিমল বৰাক, যি মুকলিভাৱে আইন শৃংখলাজনিত পৰিৱেশৰ সৃষ্টি কৰিম বুলি ভাবুকি দিছে। তেওঁক গ্ৰেপ্তাৰ কৰিব লাগিছিল। তেওঁক গ্ৰেপ্তাৰ নকৰি আপোনাৰ তালাচী চলোৱা হৈছে আপোনাৰ লুৰিণজ্যোতি গগৈৰ ঘৰত। গতিকে সেইকাৰণে মই ভাবোঁ যে এই সমস্ত প্ৰক্ৰিয়া শেহতীয়াকৈ অসমত যিটো হৈছে তাৰ দুটা কাৰণ। এটা হ'ল তেওঁলোকে ইয়াত ব্যক্তিগত আক্ৰোশৰ বিষয় হিচাপে লৈছে, আৰু দ্বিতীয় কথাটো হ'ল যে এই গোটেই কথাটোৰ আঁৰত যে নিৰ্বাচনৰ পৰিণতি সম্পৰ্কে তেওঁলোক সম্পূৰ্ণ কনফিডেণ্ট নহয়। সেইকাৰণে তেওঁলোকে যিটো ইংৰাজীত কোৱা যায় দে হেভ বিন ৰাটল্ড। গতিকে সেইটো হৈছে আৰু সেইকাৰণে এইবিলাক কাম কৰিছে। আজি নিৰ্বাচনী বিধি উলংঘনৰ যিখিনি অভিযোগ দিছে সেয়া আৰক্ষীয়ে প্ৰমাণ কৰিব পাৰিছেনে? আপুনি যিহেতু গৈছিল ভিতৰত। চাওক, মই সেইটো ভিতৰত তদন্তৰ সময়ত কোনো থাকিব নোৱাৰে, তেওঁৰ যেতিয়া ষ্টেটমেণ্ট ৰেকৰ্ড কৰি আছে। কিন্তু মই ভাবোঁ যে এফআইআৰখন আপুনি যদি পঢ়ি চায় তেতিয়াহ'লে আপুনি গম পাব যে এইটো একেবাৰে মেকিং, মানে এইটো সম্পূৰ্ণৰূপে সজোৱা পৰোৱা এটা কেছ। এইটো গোচৰ কেৱল মাত্ৰ হাৰাছমেণ্ট দিয়াৰ কাৰণে কৰা গোচৰ, তৰা গোচৰ। আৰু এনেধৰণে আচলতে কুংকি চৌধুৰীৰ বিৰুদ্ধে আচলতে ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন হৈছে। অধিবক্তাগৰাকীয়ে ইতিমধ্যে কৈছে যে শান্তনু বৰঠাকুৰ ডাঙৰীয়াই কৈছে, জ্যেষ্ঠ অধিবক্তা, যে কুংকি চৌধুৰীৰ বিৰুদ্ধে আচলতে বৰ্তমানৰ যি আচলতে ব্যৱস্থা আছে সেই ব্যৱস্থাই আক্ৰোশমূলকভাৱে নেত্ৰীগৰাকীৰ বিৰুদ্ধে কেতবোৰ ব্যৱস্থা লৈছে। এই যিসমূহ অভিযোগ আছে সেই অভিযোগবোৰ আচলতে প্ৰমাণ কৰিব পৰাও কোনো ধৰণৰ থল তেওঁলোকে দেখা নাই। আৰু এটা কথা কৈছে যে কুংকি চৌধুৰীৰ বিৰুদ্ধে
দিয়া অভিযোগৰ ভিত্তিত তদন্ত হৈছে কিন্তু কুংকি চৌধুৰীয়েও কিছুদিন পূৰ্বে তেওঁ এটা ভিডিঅ'ক বিকৃতকৰণ কৰাক লৈ আচলতে বিজেপিৰ IT সেলৰ ওপৰত অভিযোগ দিছিল দেৱপ্ৰতিম কিন্তু সেই অভিযোগবোৰৰ তদন্ত কেনেধৰণে চলিছে বা ক'ত সেই তদন্ত থমকি ৰ'ল কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল গতিকে ইয়াৰ পৰা এই কথাটো স্পষ্ট হৈ পৰিছে যে কুংকি চৌধুৰীয়ে দিয়া অভিযোগৰ কেতিয়াও তদন্ত নহয় কিন্তু ইয়াৰ বিপৰীতে যদি বিৰোধী কোনোৱে যদি কিবা অকণমানো ভুল কৰে তেনেধৰণে চৰকাৰখনে তেওঁলোকৰ ওপৰত জঁপিয়াই পৰা দেখিবলৈ পোৱা গৈছে গতিকে অনাগত সময়ত লক্ষণীয় হ'ব কুংকি চৌধুৰীৰ পৰা ইতিমধ্যে তেওঁৰ ভাষ্যসমূহ গ্ৰহণ কৰি থকা হৈছে তেওঁৰ ষ্টেটমেণ্ট লৈ থকা হৈছে নিৰাপত্তা নাই য'ত জুবিন গাৰ্গৰ নিৰাপত্তা নহ'ল য'ত বিভিন্ন মানুহে কথা ক'লে আজি তাৰিখত আপোনাৰ জেলত যাবলগীয়া হয় আজি কুংকি চৌধুৰীক এতিয়া 11টা বজাত আকৌ থানালৈ মাতিছে পাণবজাৰ থানালৈ নিৰাপত্তাটো কাৰো নাই আজি তাৰিখত আপোনাৰ তেওঁলোকে যিমান যি কথা কৈ থাকিব পাৰে আজি বিমল বৰাই DC SPক যিমান অপমান কৰি কথা কৈছে তেওঁলোকেতো আজি তাৰিখত DC SPৰো নিৰাপত্তা নাই চাই ল'ম বুলিয়ে হুমকি দিছে নিৰাপত্তা কাৰোৱে নাই আজি তাৰিখত সাংবাদিক বুলি নক'ব নিৰাপত্তা আমাৰ কাৰোৱে নিৰাপত্তা নাই যিদিনাখনলৈকে ভগৱানে নিৰাপত্তা দিব সেইদিনাখনলৈকে এওঁলোকে যিদিনাখন ভাবিব যে এওঁলোকক উঠাই দিব লাগে এওঁলোকে সেইদিনাখনে উঠাই দিব মই সেইদিনাখন মিটিং কৰি থাকোঁতে 50-60টা পাথৰ মাৰিছে এওঁলোকে বিভিন্ন হিংসাত্মক কাৰ্য অসমত ঘটিছে নিৰাপত্তা কেৱল যে সাংবাদিকৰ নাই এনেকুৱা হোৱা নাই অসমত বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন নকৰিলে কাৰোৱে নিৰাপত্তা নাই সেইকাৰণে অসমৰ ৰাইজক কৈছোঁ যে পৰিৱৰ্তন বাঞ্ছনীয় আৰু ৰাইজে পৰিৱৰ্তন আনিব আৰু যদি পৰিৱৰ্তনৰ চৰকাৰ আমাৰ আহে আমি ডেফিনেটলি মানুহক দাবী ধমকিৰে নহয় মানুহক নিজৰ যিটো স্বতন্ত্ৰ চিন্তা কৰিব পৰা আমি এটা পৰিৱেশ দিম অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ে ভয় খাইছে সেই হেতুকে লুইনজ্যোতি গগৈৰ ঘৰত বাসগৃহত পুলিচ প্ৰশাসনৰ তালাচী চলাবলৈ দিছে লগতে তেখেতক থানালৈ সোধপোছৰ কাৰণে মাতিছে কিয় কৰিছে গম পায়নে এতিয়া বিৰোধী ঐক্য মঞ্চৰ লুইনজ্যোতি গগৈ যি দলৰ প্ৰাৰ্থীসকল কুংকি চৌধুৰীকে আদি কৰি লুইনজ্যোতি গগৈ জগদীশ ভূঞাকে আদি কৰি সেইসকল প্ৰাৰ্থী যে জিকিব সেই কথাটো হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে যিহেতু অখিল গগৈদেৱকো তেওঁ টানিব নোৱাৰে গৌৰৱ গগৈকো তেওঁ টানিব নোৱাৰে আৰু তেওঁতো এতিয়া বৰ্তমান বিধায়ক কম হ'লে মুখ্যমন্ত্ৰী হ'বলৈ নোৱাৰিব সেইকাৰণে তেওঁলোকক যদি ভয় ভাবুকি দি পেলাই তেওঁলোকক তেওঁ কিনিব পাৰে তেতিয়া তেওঁ আগন্তুক আকৌ মুখ্যমন্ত্ৰী হোৱাৰ আশা তেওঁ পুহি ৰাখিছে সেইকাৰণে যেনে তেনে ভয় ভাবুকি দি লুইনজ্যোতি গগৈক মানে তেওঁৰ ফালে আনিব বিচাৰিছে আৰু এটা কথা প্ৰতিদিন টাইমৰ নিতুমণি শইকীয়া দাদাক যে ভাবুকি দিছে যে 7 দিনৰ ভিতৰত তেওঁ ঘৰ খালী কৰিবলৈ আচলতে নিৰপেক্ষভাৱে তেখেতে বাতৰি প্ৰচাৰ কৰে সেইকাৰণে তেখেতৰ হিমন্ত বিশ্ব শৰ্মাৰ মানে বিৰুদ্ধে তেওঁ মনতে ভাবি লয় মানে মোৰ বাতৰিখিনি ভালদৰে প্ৰচাৰ নকৰে অকল মানে নিগেটিভখিনি দেখে পজিটিভখিনি নেদেখে সেইকাৰণে তাক যদি মই কিনি ল'ব পাৰোঁ প্ৰতিদিন গোষ্ঠীটোক যদি মই কিনি ল'ব পাৰোঁ মোৰ সৈতে যদি থাকে তেনেহ'লে মই আকৌ মুখ্যমন্ত্ৰী আসনখন ল'ব পাৰিম সেইকাৰণে অসমত এই নিৰ্বাচনৰ পিছৰে পৰা নিৰ্বাচন ভোট গ্ৰহণৰ পিছৰ পৰা তেখেতে এইটো কুচকাৱাজ আৰম্ভ কৰি আছে আৰু সেইকাৰণে এইবিলাক কাণ্ড কৰি আছে গম পাইছেনে ৰাইজসকলে নিশ্চয় গম পাইছে আপোনালোকে মই যদি ভুল কোৱা নাই সেইটোকে কৰি আছে তেখেতে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিন বাতৰি কাকতৰ সম্পাদক জয়ন্ত বৰুৱাই সঁচাকৈয়ে ব্লেকমেইলিং কৰে নেকি আনহাতে DY 365ৰ স্বত্বাধিকাৰী জয়ছোৱালৰ ভাতৃ ৰেজিষ্টাৰ্ড তেল চুৰ নেকি অতি গুৰুত্বপূৰ্ণ বিষয় আৰু এই বিষয়টোৰ হেষ্ট নেষ্ট হোৱা অতি প্ৰয়োজন এই কাৰণে কৈছো সঁচাকৈয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মাধ্যমৰ ওপৰত যিবোৰ অভিযোগ আনিছে তাৰ ভিত্তি আছেনে নাই জয়ন্ত বৰুৱাৰ DY-টো মেইন গোটেই দিনুয়াক পইচা খুজি পেলাই ব্লেকমেইল কৰি আছে দুনিয়া ভৰক যোনে নিদিয়ে তাৰ কথা বেয়াকৈ লিখে হিমন্ত বিশ্ব শৰ্মাই প্ৰমাণ নাথাকাকৈ জীৱনত কথা নকয় জয়ছোৱালৰ ভায়েক এটা ৰেজিষ্টাৰ্ড তেল চুৰ আমি লগতে এই কথাটো ক'ব খুজিছো অকল প্ৰতিদিন বা DY 365ই নহয় অসমৰ সংবাদ মাধ্যমৰ একাংশ স্যাটেলাইট চেনেলে
এই ধৰণে ব্লেকমেইলিং কৰে নেকি আৰু মুখ্যমন্ত্ৰীৰ হাতত থকা তথ্যবোৰ দেখুৱাব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে উদাত্ত কণ্ঠেৰে মুকলিকৈ তথ্য থকা বুলি ঘোষণা কৰিছে আৰু অভিযোগ উত্থাপন কৰিছে, সেই অভিযোগৰ সত্যাসত্য মালিক গোষ্ঠীয়ে স্পষ্ট কৰক। অৱশ্যে এটা কথা ঠিক, তেওঁলোকে স্পষ্টীকৰণ দিব, কিন্তু সঁচাকৈ কৰবাত কিবা আছে নেকি। লগতে আমি আৰু এটা এড কৰিব খুজিছো, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাবোৰ ক'ব লাগে যে নিউজ লাইভ নামৰ চেনেলটো বা অন্য কেইটামান চেনেলৰ কোনো সম্পাদক পৰ্যায়ৰ লোকে এই যে অসম চৰকাৰৰ উদ্যোগত গ্ৰীনিছ ৰেকৰ্ড গঢ়া হৈছিল, বিহুৰ মানে বিশ্ব ৰেকৰ্ড, তাৰপিছত চাহ বাগানৰ, সেই ইভেণ্টসমূহত কোনোবা সম্পাদক পৰ্যায়ৰ সাংবাদিকে ঠিকা থুকুলি কৰিছিল নেকি, কোনোবা জ্যেষ্ঠ সাংবাদিকক তাৰ দায়িত্ব দিয়া হৈছিল নেকি, কোনোবা সাংবাদিকে তাৰ দ্বাৰা লাখ লাখ টকা উপাৰ্জনৰ সুযোগ পাইছিল নেকি, এই কথাবোৰ ৰাজহুৱা কৰিব লাগে। কাৰণ এই বিষয়েও আমি কিছু কথা শুনিছো, এই যে তাত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ নামত বা থিম ছং নিৰ্মাণৰ নামত, বিভিন্ন আয়োজনৰ নামত একাংশ জ্যেষ্ঠ সাংবাদিক তাত জড়িত হৈ পৰিছিল, বিশেষকৈ নিউজ লাইভ চেনেলটোত। গতিকে এই কথাবোৰ ক্লিয়াৰ হ'ব লাগে। কাৰণ এতিয়া একদম স্পষ্ট কথা, এতিয়া অসমৰ বেছিভাগ সাংবাদিকে ব্লেকমেইলাৰৰ ৰূপত অৱতীৰ্ণ হৈছে। আমি কোনো নিৰ্দিষ্ট সংবাদ মাধ্যমৰ কথা এইকাৰণে উল্লেখ কৰিব খোজা নাই, যিহেতুকে বাৰম্বাৰ সংবাদ মাধ্যমৰ ওপৰত এনে কিছু অভিযোগ আহে, যিহেতুকে বাৰম্বাৰ সংবাদ মাধ্যমৰ লগত জড়িত জ্যেষ্ঠ কনিষ্ঠ একাংশ বদমাছ ধুৰন্ধৰ পোহৰলৈ আহে, তেওঁলোকৰ দুৰ্নীতি কেলেংকাৰী ব্লেকমেইলিং। গতিকে এই কথাটো কোনে অস্বীকাৰ কৰিব নোৱাৰে। তৃণমূল পৰ্যায়ত বা মফচলীয়া ক্ষেত্ৰত এই দুৰ্নীতি কিমান শিপাইছে, তাতকৈও গুৰুত্বপূৰ্ণ কথাটো হ'ল এই যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পষ্টকৈ ক'লে, জয়ন্ত বৰুৱা জাতীয় মালিকসকলে যি ব্লেকমেইলিং কৰে, এই কথাটো অতি ভয়াৱহ। গতিকে এই কথাবোৰ ক্লিয়াৰ হ'ব লাগে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে, তেওঁ মানে নিৰ্বাচনৰ ৰিজাল্ট দিয়াৰ পিছত পুনৰ যদি তেওঁ মুখ্যমন্ত্ৰী হয়, তেতিয়াহ'লে এই গোটেইবোৰ হিচাপ নিকাচ কৰিব, ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে আমি এই ব্যৱস্থাৰ মাজত অকল DY 365 নহয়, প্ৰতিটো চেনেলৰ মালিকৰ আয় ব্যয়ৰ হিচাপো ৰাজহুৱা কৰিবলৈ অনুৰোধ জনাইছো। লগতে প্ৰতিটো ছেটেলাইট চেনেলৰ সম্পাদক বা তেনেকুৱা ধৰণৰ জ্যেষ্ঠ সাংবাদিকৰ সম্পত্তিৰ তালিকাও ৰাজহুৱা কৰিব লাগে। তেওঁলোকে কিমান দৰমহা পায়, কেনেকে ইমান সম্পত্তি অৰ্জন কৰিলে, এই কথাবোৰ পোহৰলৈ আহিব লাগে। তেওঁলোকে কি ব্যৱসায় কৰে আৰু অন্য, তেতিয়াই সংবাদ মাধ্যমৰ এই কলা অধ্যায়টো সন্মুখলৈ আহিব ৰাইজৰ, আৰু তেতিয়া অন্তত সৎ সাংবাদিকখিনিক মানুহে চিনাক্ত কৰাত সহায় হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কামটো কৰিব বুলি আমি আশা কৰিছো। অসমত সংবাদ মাধ্যমৰ পষ্টমৰ্টেম অতি জৰুৰী হৈ পৰিছে। আৰু মন কৰক, এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অভিযোগ উত্থাপন কৰিছে, কোনো প্ৰেছ ক্লাব বা সংবাদ মানে সংগঠনসমূহে, সংস্থাসমূহে মিছা বুলি স্পষ্টীকৰণ দিব পৰা নাই। ইয়াৰ পৰা কি বুজিব? গতিকে সাধাৰণ জনতাই যিহেতুকে কথাবোৰ বুজে, জানে, যিহেতুকে এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে আগভাগ লৈছে, গতিকে এই কথাটো হেস্তনষ্ট হয়। ইয়াতে এটা সমাধান ওলাব লাগে। আৰু ৰাইজে জানক যে সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হৈ থকা নাই। সংবাদ মাধ্যমো ব্যৱসায়, গতিকে ব্যৱসায়ত গুৰুত্ব দিবই। গতিকে সংবাদ মাধ্যম আৰু অন্যান্য ব্যৱসায়ৰ মাজত কোনো পাৰ্থক্য নাই, আৰু সংবাদ মাধ্যমৰ মানুহখিনিক ইমান বেছি গুৰুত্ব দিয়াৰ প্ৰয়োজনো নাই। এই কথাবোৰ তেতিয়া সাধাৰণ জনতাই অতি ভালকে অনুধাৱন কৰিব পাৰিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া বিশেষকৈ ফলাফলৰ পিছত আপুনি দায়িত্ব লোৱাৰ খুব কম দিনৰ ভিতৰতে এই ক্ষেত্ৰত এটা পদক্ষেপ, এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। লগতে এটা কথা কওঁ, আপুনি যিহেতুকে DY 365ৰ মালিকৰ ভায়েক ৰেজিষ্টাৰ্ড তেলচুৰ বুলি কৈছে, তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। লগতে প্ৰতিদিনৰ সম্পাদক মালিক জয়ন্ত বৰুৱাৰ সকলো উপাৰ্জনৰ তথ্য ৰাজহুৱা কৰিব লাগে, এটা এনকুৱাৰী হ'ব লাগে। আশা কৰোঁ কথাখিনি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব। ধন্যবাদ। জয় অসম। তেখেতে যি ধৰণে বিচাৰে যে সকলোবিলাক ভালেই ক'ব লাগে, সকলোৱে তেওঁক প্ৰশংসা কৰিব লাগে, সকলোৱে তোষামোদ কৰিব লাগে, মই তেনেকুৱা অন্ধভক্ত নহয়। তেখেতৰ ভালটোক যেনেকৈ ভাল বুলি ক'ম, মই তেখেতৰ বেয়াটোকো মই বেয়া বুলি ক'ম। অন্ন, বস্ত্ৰ, বাসস্থান এগৰাকী ব্যক্তিয়ে জীৱন নিৰ্বাহ কৰিব পাৰে। আপুনি সাংবাদিক হোৱাৰ আগতে এগৰাকী ব্যক্তি, সেই ব্যক্তিগৰাকীৰ সেই বাসস্থানেই কাঢ়ি ল'বলৈ চেষ্টা কৰা হৈছে। কি ক'ব বিচাৰিব আপুনি, যিহেতু আপুনি তাতেই বাস কৰে, আপোনাৰ বেলেগ তেনেকুৱা প্ৰপাৰ্টি আপোনাৰ নাই, যিহেতু আপোনাৰ ফ্লেট এটা বনাইহে থকা হৈছে, এতিয়া আপুনি তাতে আছে, কিন্তু 7 দিনৰ ভিতৰত সি আপোনাৰ ঘৰটো খালী কৰিবলৈ কৈছে, কি ক'ব? 7 দিনৰ সময়সীমা দিছে তেখেতসকলে, মোক ঘৰটো খালী কৰি দিবলৈ নিৰ্দেশ দিছে। এইটো এটা চৰকাৰী আক্ৰোশমূলকভাৱে কৰা কাম বুলি মই গণ্য কৰিছোঁ। কাৰণ নিৰ্বাচন শেষ হৈছে 9 তাৰিখে আৰু মোলৈ নটিচ আহিছে 10 তাৰিখে।
ইমান দিনে হাউচিং বোৰ্ডৰ কমিশ্যনাৰগৰাকীয়ে কি কৰি আছিলে, ক'ত তেখেত শুই আছিলে? আচলতে সঁচা কথাটো হ'ল সেই তেতিয়াও যি মোৰ তাত সেই হেঁচাটো দিছিল বা সেই নটিচ পঠিয়াইছিল, তেতিয়াও সেইটো এটা আক্ৰোশমূলকভাৱে কৰিছিল। কাৰণ তেতিয়া জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে মই সৰব হৈছিলোঁ, তেওঁ কেইটামান অনীতি আৰু ভ্ৰষ্টাচাৰী কথা পোহৰলৈ আনিছিলোঁ, সেইটো কাৰণে তেওঁ মোৰ ওপৰত বিতুষ্ট হৈছিল। আৰু বিতুষ্ট হৈ তেওঁৱেই বোলে কমিশ্যনাৰক হেঁচা দি পেলাই মোলৈ নটিচখন দিয়াৰ ব্যৱস্থা কৰিছিল। হাউচিং বোৰ্ডৰ যেতিয়া মই উপস্থিত হৈ তাত খা খবৰ লৈছিলোঁগৈ যে কি কাৰণে এই কামটো কৰা হ'ল, তেওঁলোকৰ গৰিষ্ঠ সংখ্যক কৰ্মচাৰী বিষয়ববীয়ে মোক সেই কথাটো কৈ দিছে। মই এইখিনি আপোনাক সুধিব বিচাৰিম, যিহেতু মুখ্যমন্ত্ৰী আসনখন বৰ সন্মানজনক আসন, ইয়াৰ পূৰ্বেও আমি মুখ্যমন্ত্ৰী দেখিছোঁ, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে কিছুমান মন্তব্য কৰা দেখিবলৈ পোৱা যায় যে কিছুমান ভাষা প্ৰয়োগ কৰে, পেলুংগা, গাণ্ডু, পৱন খেৰা এক গাণ্ডু আদমি হে। এনেধৰণৰ কিছুমান ভাষা প্ৰয়োগ কৰে। এগৰাকী সাংবাদিক হিচাপে, জ্যেষ্ঠ সাংবাদিক হিচাপে আপুনি আমাতকৈ বহু অভিজ্ঞ, আমিতো কনিষ্ঠ সাংবাদিক, কি ক'ব বিচাৰিব সংবাদ মাধ্যমৰ আগত পেলুংগা, গাণ্ডু এইসমূহ শব্দ এগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেখেতক কিমান প্ৰয়োগ কৰা উচিত? তেওঁ খুব স্বপ্ন দেখা এজন উচ্চাকাংক্ষী ৰাজনীতিক, তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখে। কিন্তু হিমন্ত বিশ্ব শৰ্মা মোৰ মতে দক্ষ ৰাজনীতিক। অসম বিধানসভাত থকা 126জন বিধায়কৰ ভিতৰত মই ভাবোঁ আটাইতকৈ দক্ষ ৰাজনীতিক আৰু বিচক্ষণ ৰাজনীতিক হিমন্ত বিশ্ব শৰ্মা হয়, এইটো স্বীকাৰ কৰিবই লাগিব। কিন্তু এজন মানুহ দক্ষ আৰু বিচক্ষণ আৰু এজন মানুহ যোগ্য, ইয়াৰ মাজত মই ভাবোঁ পাৰ্থক্য আছে। তেওঁ এজন দক্ষ ৰাজনীতিক, তেওঁ এজন বিচক্ষণ ৰাজনীতিক, তেওঁ এজন দক্ষ মুখ্যমন্ত্ৰী, কিন্তু তেওঁ এজন যোগ্য মুখ্যমন্ত্ৰী নহয়। কাৰণ মুখ্যমন্ত্ৰীৰ আসনখনৰ এটা মৰ্যাদা আছে। মুখ্যমন্ত্ৰীৰ কথা বতৰা, চাল চলন আমাৰ সমাজখনৰ কাৰণে, আমাৰ ৰাজ্যখনৰ কাৰণে সাংবিধানিক মুৰব্বী হিচাপে গাম্ভীৰ্য ৰখাটো খুব জৰুৰী বুলি মই ভাবোঁ। সেই গাম্ভীৰ্যতা, সেই গৰিমা, সেই মৰ্যাদা মুখ্যমন্ত্ৰীয়ে লাঘৱ কৰিছে। গতিকে তেওঁ যিবিলাক শব্দ বাক্য কৰে, যিবিলাক তেওঁ আচৰণ কৰে, তেওঁ এজন ৰজাৰ আচৰণ নকৰে, তেওঁ সেনাপতিৰো আচৰণ নকৰে, তেওঁ এজন সৈনিকৰ আচৰণ কৰে। বিগত সময়ত মুখ্যমন্ত্ৰী হোৱাৰ পিছতো তেওঁ পাহৰি গৈছে যে তেওঁ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ল। সেইকাৰণে তেওঁ নক'বলগীয়া কথা কৈছে, নেদেখাবলগীয়া তেওঁ আচৰণ দেখুৱাইছে, যিটো আমাৰ গোটেই জাতিটোৰ কাৰণে মই দুৰ্ভাগ্যজনক বুলি ভাবোঁ। তেওঁ দক্ষতাক, তেওঁ বিচক্ষণতাক মই সন্মান কৰিও মই ক'ম যে মুখ্যমন্ত্ৰীৰ চকীখনৰ তেওঁ মান আৰু মৰ্যাদা ধূলিৰ লগত মিহলি কৰি দিছে। এই যে বিয়োগাত্মক আৰু ঋণাত্মক মানসিকতাৰ কাম কাজবিলাক বাদ দি যদি অকল ধনাত্মক আৰু যোগাত্মক চিন্তাধাৰাৰে তেওঁ যদি পজিটিভ ৰাজনীতি কৰিলেহেঁতেন, মই তেখেতৰ 100 কোটিবাৰ মই শলাগ ল'লোহেঁতেন, প্ৰণিপাত জনালোহেঁতেন। কিন্তু সেই যোগাত্মক আৰু ধনাত্মক কামখিনিৰ লগতে তেওঁ ইমান বিয়োগাত্মক আৰু ঋণাত্মক কিছুমান কাম কাজ কৰে, কথা বতৰা কয়, আচৰণ কৰে, মই সেইখিনিৰ সদায় বিৰোধী। আমাৰ সৈতে উপস্থিত আছে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়া। আমি তেখেতৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু দেখিবলৈ পাইছোঁ যে বিগত সময়ছোৱাত সংবাদকৰ্মীৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যেতিয়া আমি সংবাদকৰ্মীসকলে প্ৰশ্ন সোধোঁ, বিভিন্ন ধৰণে আক্ৰমণাত্মক হৈ পৰা দেখিবলৈ পোৱা যায়। আৰু এইবাৰ যেন চৰম সীমা পাৰ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেখেতে এটা সংবাদ প্ৰতিষ্ঠানৰ আগদিনাখন মন্তব্য কৰিছিলে যে প্ৰতিদিন টাইম আৰু DY 365 মই ৰাজনৈতিকভাৱে হওক বা বৌদ্ধিকভাৱে হওক মই শেষ কৰি পেলাম যদি শাসনলৈ আহোঁ। কিন্তু সেইদিনাই, তাৰ পিছদিনাখনেই অৰ্থাৎ পুৱতি নিশাই লখিমপুৰৰ প্ৰতিদিন টাইমৰ কাৰ্যালয় দুষ্কৃতিকাৰীয়ে পাথৰ দলিয়াই সমান্তৰালকৈ যিগৰাকী মুখ্য সম্পাদক নিতুমণি শইকীয়া, তেখেতৰ যি হাউচিং কলনীৰ যি বাসগৃহ, সেই বাসগৃহ খালী কৰিবলৈ জাননী প্ৰেৰণ কৰে। এক নিকৃষ্ট মানসিকতাৰ ৰাজনীতি কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। আমি সেই সন্দৰ্ভতে কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব আপুনি, যিগৰাকী দমন নীতি চলোৱা দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মাক, কি ক'ব এই সন্দৰ্ভত? প্ৰথম কথা হ'ল যে অসমীয়া সাংবাদিকতাৰ খুব প্ৰত্যাহ্বানৰ সন্মুখত এতিয়া, আৰু এনেকুৱা প্ৰত্যাহ্বান মাজে মাজে আহে, কিন্তু এইবাৰ হয়তো অকণমান বেছি হৈছে। আৰু ইয়াৰ পৰিমাণটো মানুহে দেখি শুনি
সামাজিক মাধ্যমতেই হওক বা বিভিন্ন ৰাস্তাই ঘাটে হওক যিবিলাক কথা বতৰা আলোচনা কৰিছে যে এইটো অলপ সীমাটো অতিক্ৰম কৰা যেন মানুহে অনুভৱ কৰিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই সাংবিধানিক মুৰব্বী হৈ যেতিয়া উচতনিমূলক মন্তব্য দিয়ে উদগনিমূলক বক্তব্য ৰাখে স্বাভাৱিকতেই তেওঁ তলতীয়া মন্ত্ৰী বিধায়ক বা দলটোৰ আন আন উগ্ৰ সমৰ্থক সেই ক্ষেত্ৰত মই ভাবোঁ অলপ উত্তেজিত হ'বই আৰু তেওঁ কথাৰে প্ৰৰোচিত হৈ তেওঁলোকেও তেনেধৰণৰ আচৰণ কৰাটো তেনেই স্বাভাৱিক গতিকে মই এজন সাংবাদিক হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি মোৰ এইটোৱেই আহ্বান যে অন্ততঃ তেখেতে মুখ্যমন্ত্ৰীৰ আসনখনৰ মৰ্যাদা ৰাখি কিছু কাম কৰক কিছু কথা কওক ভালখিনি ভাল তেখেতে যিখিনি ভাল কাম কৰিছে মই আগতেও কৈছোঁ ভাল কামখিনিক আমি প্ৰশংসা কৰোঁ কিন্তু তেখেতে যি ধৰণে বিচাৰে যে সকলোবিলাক ভালেই ক'ব লাগে সকলোৱে তেওঁক প্ৰশংসা কৰিব লাগে তেওঁ অকল সকলোৱে তোষামোদ কৰিব লাগে মই তেনেকুৱা অন্ধভক্ত নহয় তেখেতৰ ভালটোক যেনেকৈ ভাল বুলি ক'ম মই তেখেতৰ বেয়াটোকো মই বেয়া বুলি ক'ম আৰু সেই বেয়াটো তেখেতে হজম কৰিব পাৰিব লাগিব আৰু তেওঁ সমালোচনাক যোগাত্মক দৃষ্টিভংগীৰে ল'ব পাৰিব লাগিব সমালোচনা কৰা মানেই যে বেয়া পোৱা সমালোচনা কৰা মানেই যে তেখেতক ধ্বংস কৰিবলৈ বিচৰা সেইটো কথা নহয় গঠনমূলক সমালোচনাই মানুহক সদায় সৃষ্টি কৰে ধ্বংস নকৰে আৰু মুখ্যমন্ত্ৰীগৰাকী মই ভাবোঁ অসমৰ এগৰাকী সঁচাই বহু ক্ষেত্ৰত তেখেত অত্যন্ত দক্ষ আৰু বিচক্ষণ তেওঁৰ পৰা মই সেইটো আশা কৰোঁ তেওঁ ধনাত্মক আৰু যোগাত্মক মনোবৃত্তিৰ গোটেই ৰাজ্যখন যদি তেওঁ লৈ গ'লহেঁতেন এগৰাকী তেখেত ষ্টেটছমেন হ'লহেঁতেন কিন্তু আমাৰ দুৰ্ভাগ্য তেওঁ সেই ধনাত্মক আৰু সেই যোগাত্মক দিশখিনিৰ লগতে তেওঁ ইমান বেছি ঋণাত্মক আৰু বিয়োগাত্মক কিছু কথা বতৰা কাম কাজ আৰু মনোবৃত্তি আছে যিবিলাকৰ কাৰণে তেওঁ সৰ্বসাধাৰণ মানুহৰ বহুত আস্থা আৰু বিশ্বাস আদায় কৰিও তেওঁ ক'ৰবাত সেই মৰমৰ মানুহজন হৈ নাথাকে ক'ৰবাত তেওঁ ঘৃণিত ব্যক্তি হিচাপে চিহ্নিত হৈ যায় আৰু সেইটো তেওঁ নিজেই তাৰ কাৰণে দায়ী এই ক্ষেত্ৰত সংবাদ মাধ্যমৰো বহুত আচলতে অৱদান আছে কাৰণ এতিয়া টেলিভিশ্যনৰ যুগ আগতে বাতৰি কাকতৰ যুগ আছিল বাতৰি কাকতত পঢ়ে তাৰপিছত মানুহে এটা ধাৰণা লয় কিন্তু এতিয়া মানুহে টেলিভিশ্যনত দেখে সামাজিক মাধ্যমত দেখে তেওঁ মুখৰ যিটো অভিব্যক্তি তেওঁ শাৰীৰিক অৱয়ব সকলোবিলাক মানুহে দেখে তেওঁ কেনেকৈ কথা কৈছে কেনেধৰণৰ আচৰণ কৰিছে গতিকে সেইবিলাকে মানুহৰ মনত প্ৰভাৱ পেলায় আৰু মই ভাবোঁ যে অসমৰ সংবাদ মাধ্যমে কিছুমানে সেই দায়িত্ব পালন কৰিব পৰা নাই আৰু প্ৰত্যাহ্বানৰ মাজতো কিছুমানে সেই দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰি আছে সেইসকলক ষড়যন্ত্ৰমূলকভাৱে দমন কৰিব বিচৰা হৈছে বদনাম দিব বিচৰা হৈছে অপযশ দিব বিচৰা হৈছে আৰু সেই শাৰীত ময়ো পৰিছোঁ চাগৈ কিন্তু এইবিলাক বদনাম এইবিলাক অপযশে মোক একো কৰিব নোৱাৰে মোৰ নিজৰ এটা স্থিতি আছে মোৰ এটা নিজৰ নীতি আছে গতিকে মই নিজৰ নীতি আৰু স্থিতিক সদায় ধৰি ৰাখি আগবাঢ়ি যাব বিচৰা এজন মানুহ গতিকে মই সেইমতে আগবাঢ়িম কোনোবা ভয় ভাবুকি কোনোবা মানুহৰ দমনমূলক নীতিয়ে কেতিয়াও মোক তলাব নোৱাৰে এগৰাকী ব্যক্তিৰ জীৱন নিৰ্বাহৰ অন্ন বস্ত্ৰ বাসস্থান এগৰাকী ব্যক্তিয়ে জীৱন নিৰ্বাহ কৰিব পাৰে আপুনি সাংবাদিক হোৱাৰ আগতে এগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকীৰ সেই বাসস্থানেই কাঢ়ি ল'বলৈ চেষ্টা কৰা হৈছে কি ক'ব বিচাৰিব আপুনি যিহেতু আপুনি তাতেই বাস কৰে আপোনাৰ বেলেগ তেনেকুৱা প্ৰপাৰ্টি আপোনাৰ নাই যিহেতু আপোনাৰ ফ্লেট এটা বনাইহে থকা হৈছে এতিয়া আপুনি তাতে আছে কিন্তু 7 দিনৰ ভিতৰত সি আপোনাৰ ঘৰটো খালী কৰিবলৈ কৈছে কি ক'ব হয় আপুনি ঠিকেই শুনিছে যে মই এখন নটিচ পাইছোঁ হাউচিং বৰ্ডৰ ফালৰ পৰা 7 দিনৰ সময়সীমা দিছে তেখেতসকলে মোক ঘৰটো খালী কৰি দিবলৈ নিৰ্দেশ দিছে এইটো এটা চৰকাৰী আক্ৰোশমূলকভাৱে কৰা কাম বুলি মই গণ্য কৰিছোঁ কাৰণ নিৰ্বাচন শেষ হৈছে 9 তাৰিখে আৰু মোলৈ নটিচ আহিছে 10 তাৰিখে ইমান দিনে হাউচিং বৰ্ডৰ কমিশ্যনাৰগৰাকীয়ে কি কৰি আছিলে ক'ত তেখেত শুই আছিলে মোলৈ যিখন নটিচ দিছে সেই নটিচখনৰ মতে 5 বছৰৰ মূৰে মূৰে বোলে মই ঘৰটো ৰিনিউৱেল কৰিব লাগিছিল মই সঁচা কথা কওঁ যে সেই কথাটো মোৰ জ্ঞাত নহয় মই নাজানো 12 চনতে মই ঘৰটো লাভ কৰিছোঁ যদি সেইখিনিয়ে নিয়ম আছিল তেনেহ'লে 17 চনত 5 বছৰ সম্পূৰ্ণ হৈছিল মোক তেতিয়া নটিচ দিব লাগিছিল যে আপুনি ৰিনিউৱেল কৰা নাই আপুনি ঘৰটো এৰি দিয়ক
17 চনৰ পৰা 5 বছৰ সম্পূৰ্ণ হৈছে 22 চনত, তেতিয়াও মোক ক'ব লাগিছিল যে 10 বছৰ হৈ গ'ল, আপুনি ৰিনিউৱেল কৰা নাই, আপুনি ঘৰটো এৰি দিয়ক। মোকতো কোৱা নাই, কেতিয়াওতো মোলৈ ন'টিছ অহা নাই। মই সেই কথাটো গমেই নাপাওঁ যে 5 বছৰৰ মূৰে মূৰে ৰিনিউৱেল কৰিব লাগে বুলি। দ্বিতীয় কথা, আমাৰ কেম্পাছৰ বহু মানুহক মই যেতিয়া সুধিলোঁ যে এই ৰিনিউৱেল কৰা মানে কি কৰিব লাগেনো, আপোনালোকে কোনোবাই কৰি পাইছে নেকি? আমাৰ কেম্পাছতে আছে 10, 12 বছৰ, 15 বছৰ, কোনোবা 20 বছৰ ধৰি আছে। তাৰে 2-1 ৰিনিউৱেল কৰিছে, কিছুমানে নাই কৰা, আজিলৈকে কৰাই নাই। কিন্তু তেওঁলোকলৈ কাৰোলৈ ন'টিছ যোৱা নাই। আজি গুৱাহাটী প্ৰেছ ক্লাবতে মই অজস্ৰজন তেনেকুৱা সাংবাদিকক লগ পালোঁ যি হাউচিং বোৰ্ডৰ ঘৰত আছে। মই তেওঁলোকক সুধিলোঁ যে আপোনালোকে তেনেকুৱা ন'টিছ পাইছে নেকি? আচৰিত ধৰণে মোতকৈ বহুত জ্যেষ্ঠ সাংবাদিক ইয়াত আছে, জ্যেষ্ঠ বয়সৰ ফালৰ পৰাও, সাংবাদিকতাৰ ফালৰ পৰাও, আৰু তেওঁলোক হাউচিঙৰ ঘৰত মোতকৈ বহুত বছৰ আগৰ পৰা আছে। তেওঁলোকে কৈছে আমিতো তেনেকুৱা ন'টিছ পোৱা নাই আজিলৈকে। অৰ্থাৎ জল পটপটকৈ গুৱাহাটী প্ৰেছ ক্লাবতেই লগ পোৱা এই সাংবাদিকসকলেই তাৰ উদাহৰণ। তাৰমানে কাকো দিয়া নাই, অকল মোলৈ সেই ন'টিছখন আহিছে। তাৰমানে কি, ক'ৰবাত মোক আক্ৰোশমূলকভাৱে ন'টিছখন দিছে। আৰু মই যেতিয়া যিকেইজনে আমাৰ কেম্পাছৰ যিকেইজনে এই ৰিনিউৱেল কৰা বুলি ক'লে, মই তেওঁলোকক যেতিয়া সুধিলোঁ ৰিনিউৱেল কৰা মানে কি, তেওঁলোকে ক'লে যে আপোনাৰ যে ক'তো ঘৰ মাটি নাই, আপুনি সেইটো লিখিতভাৱে তেখেতসকলক জনাব লাগে, 5 বছৰ 10 বছৰৰ মূৰত জনাব লাগে, সেইটোৱেই ৰিনিউৱেল কৰা। তেতিয়া মই কৈছোঁ সেইটোতো মই কৰিছোঁ, কাৰণ 6-7 মাহৰ আগতে মোলৈ তেওঁলোকে জানিব বিচাৰি কেইজনমান মানুহ পঠিয়াইছিল যে মই ঘৰটোত নিজে আছোঁনে ভাড়া দিছোঁ। আৰু যিসকল হাউচিং বোৰ্ডৰ পৰা মোৰ ঘৰলৈ আহিছিল তেওঁলোকে কলিং বেল খুলি মোকেই পাইছে যিহেতু, গতিকে মই আছোঁ। আৰু তেওঁলোকক মই ক'লোঁ যে আপোনালোকে যিহেতু মোক দেখিলেই গমেই পালে, গতিকে আপোনালোকে সেইমতে কি কৰিব লাগে কৰিব। কৈছে নহয় আমি কৰাৰ কথা নহয়, আপুনি এখন লিখিতভাৱে ৰিটাৰ্ণ দিব লাগিব যে আপুনি যে ইয়াত আছে আৰু আপুনি যে ক'তো ভাড়া দিয়া নাই, সেই কথাখিনি আপুনি লিখি পেলাই জনাব লাগিব। মই লিখি পেলাই দি দিলোঁ। সেইখনত সন্তুষ্ট নহৈ বোলে আকৌ এখন ন'টিছ পঠিয়ালে যে মই কোৰ্ট এফিডেভিট দিব লাগে। মই এখন কোৰ্ট এফিডেভিটো দিলোঁ। হাউচিং বোৰ্ডৰ যিগৰাকী অধিবক্তা, তেওঁৰ লগতেই মই কথা পাতিলোঁ আৰু তেওঁৱে মোক সেইখন কোৰ্ট এফিডেভিট বনাই দিছে। আজিৰ পৰা 6-7 মাহৰ আগতেই দিছোঁ। আচলতে সঁচা কথাটো হ'ল, সেই তেতিয়াও যি মোৰ তাত সেই হেঁচাটো দিছিল বা সেই ন'টিছ পঠিয়াইছিল, তেতিয়াও সেইটো এটা আক্ৰোশমূলকভাৱে কৰিছিল। কাৰণ তেতিয়া জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে মই সৰব হৈছিলোঁ, তেওঁ কেইটামান অনীতি আৰু ভ্ৰষ্টাচাৰী কথা পোহৰলৈ আনিছিলোঁ। সেইটো কাৰণে তেওঁ মোৰ ওপৰত বিতুষ্ট হৈছিল, আৰু বিতুষ্ট হৈ তেওঁৱেই বোলে কমিশ্যনাৰক হেঁচা দি পেলাই মোলৈ ন'টিছখন দিয়াৰ ব্যৱস্থা কৰিছিল। হাউচিং বোৰ্ডৰ যেতিয়া মই উপস্থিত হৈ তাত খা খবৰ লৈছিলোঁগৈ যে কি কাৰণে এই কামটো কৰা হ'ল, তেওঁলোকৰ গৰিষ্ঠ সংখ্যক কৰ্মচাৰী বিষয়ববীয়ে মোক সেই কথাটো কৈ দিছে। অৰ্থাৎ এইটো যে ৰাজনৈতিক আক্ৰোশমূলকভাৱে কামটো কৰা হৈছিল, তেতিয়াই মই গম পাওঁ। আৰু ঠিক একেধৰণে এতিয়াও নিৰ্বাচন শেষ হোৱাৰ পিছদিনাখনে এইটো আক্ৰোশমূলকভাৱে কৰিছে। ইমান যদি কমিশ্যনাৰৰ মোৰ ওপৰত নজৰ আছিলেই, নিৰ্বাচনৰ আগত কিয় নিদিলে? 12 চনৰ পৰা আজি এই 26 চনলৈ কিয় ৰ'ব লগা হ'ল? ন'টিছখন কিয়লৈ নিদিলে ইমান দিনে? আৰু 7 দিনৰ ভিতৰত খালী কৰিবলৈ দিছে। মই 7 দিনৰ ভিতৰত মই খালী কৰাৰ যিটো মানে তেওঁলোকৰ ডিমাণ্ড, মই চাই লওঁ মই কিয় খালী কৰিম। মই অনিয়মভাৱে অনীতি কৰি থাকিলে মই খালী কৰিম, যিহেতু মই কোৰ্ট এফিডেভিট দিয়ে থৈছোঁ। তাৰপাছত আৰু মোৰ এই ক্ষেত্ৰত ক'বলগীয়া নাই। তেওঁলোকে যদি ইমান মোৰ ওপৰত বিতুষ্ট, তেনেহ'লে মোক উচ্ছেদ কৰিলেই হ'ল। আহি পেলাই তেওঁলোকে মোক বেলেগ যেনেকৈ কাৰোবাৰ বিৰুদ্ধে উচ্ছেদ চলায়, তেনেকৈ মোকো উচ্ছেদ কৰি দিয়ক। মই এইখিনি আপোনাক সুধিব বিচাৰিম, যিহেতু মুখ্যমন্ত্ৰী আসনখন বৰ সন্মানজনক আসন, ইয়াৰ পূৰ্বেও আমি মুখ্যমন্ত্ৰী দেখিছোঁ, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে কিছুমান মন্তব্য কৰা দেখিবলৈ পোৱা যায় যে কিছুমান ভাষা প্ৰয়োগ কৰে, পেলুংগা, গান্দু, এনেধৰণৰ কিছুমান ভাষা প্ৰয়োগ কৰে। এগৰাকী সাংবাদিক হিচাপে, জ্যেষ্ঠ সাংবাদিক হিচাপে আপুনি আমাতকৈ বহু অভিজ্ঞ, আমিতো কনিষ্ঠ সাংবাদিক, কি ক'ব বিচাৰিব সংবাদ মাধ্যমৰ আগত পেলুংগা, গান্দু এইসমূহ শব্দ এগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেখেতক কিমান প্ৰয়োগ কৰা উচিত? মই এই কথাটো আজিৰ পৰা প্ৰায় 12 বছৰৰ আগতেই কৈছিলোঁ। আছে সেইটো ভিডিঅ' ইউটিউবত চালেই হ'ব। এজন যুৱকে মোৰ এটা সাক্ষাৎকাৰ লৈছিল, তাতেই মই কৈছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিত তেওঁ খুব স্বপ্ন দেখা এজন উচ্চাকাংক্ষী ৰাজনীতিক। তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখে,
কিন্তু হিমন্ত বিশ্ব শৰ্মা মোৰ মতে দক্ষ ৰাজনীতিক। অসম বিধানসভাত থকা 126জন বিধায়কৰ ভিতৰত মই ভাবোঁ আটাইতকৈ দক্ষ ৰাজনীতিক আৰু বিচক্ষণ ৰাজনীতিক হিমন্ত বিশ্ব শৰ্মা হয়, এইটো স্বীকাৰ কৰিবই লাগিব। কিন্তু এজন মানুহ দক্ষ আৰু বিচক্ষণ আৰু এজন মানুহ যোগ্য, ইয়াৰ মাজত মই ভাবোঁ পাৰ্থক্য আছে। তেওঁ এজন দক্ষ ৰাজনীতিক, তেওঁ এজন বিচক্ষণ ৰাজনীতিক, তেওঁ এজন দক্ষ মুখ্যমন্ত্ৰী, কিন্তু তেওঁ এজন যোগ্য মুখ্যমন্ত্ৰী নহয়, মই তেনেকেই ক'ম। কাৰণ মুখ্যমন্ত্ৰীৰ আসনখনৰ এটা মৰ্যাদা আছে। মুখ্যমন্ত্ৰীৰ কথা বতৰা, চাল চলন অলপ আমাৰ সমাজখনৰ কাৰণে, আমাৰ ৰাজ্যখনৰ কাৰণে সাংবিধানিক মুৰব্বী হিচাপে গাম্ভীৰ্য ৰখাটো খুব জৰুৰী বুলি মই ভাবোঁ। সেই গাম্ভীৰ্যতা, সেই গৰিমা, সেই মৰ্যাদা মুখ্যমন্ত্ৰীয়ে লাঘৱ কৰিছে। গতিকে তেওঁ যিবিলাক শব্দ বাক্য কৰে, যিবিলাক তেওঁ আচৰণ কৰে, তেওঁ এজন ৰজাৰ আচৰণ নকৰে, তেওঁ সেনাপতিৰো আচৰণ নকৰে, তেওঁ এজন সৈনিকৰ আচৰণ কৰে। বাগানৰ মেনেজাৰ, বাগানৰ মালিক, বাগানৰ কেৰেণী মোহৰি আৰু বাগানৰ শ্ৰমিক, পাৰ্থক্য আছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাগানৰ মালিকো, বাগানৰ মেনেজাৰো, বাগানৰ কেৰেণী মোহৰিও আৰু বাগানৰ পাত তোলা তেওঁ শ্ৰমিকো। এইটোৱেই তেওঁৰ কাৰণে দুৰ্ভাগ্য হৈছে। মই ভাবোঁ মেনেজাৰ মেনেজাৰেই হ'ব লাগে, মালিক মালিকেই হ'ব লাগে, কেৰেণী মোহৰিয়ে হ'ব লাগে আৰু শ্ৰমিক শ্ৰমিকেই হ'ব লাগে। মেনেজাৰ গৈ কেতিয়াও শ্ৰমিক হ'বগৈ নালাগে। কিন্তু হিমন্ত বিশ্ব শৰ্মা বিগত সময়ত মুখ্যমন্ত্ৰী হোৱাৰ পিছতো তেওঁ পাহৰি গৈছে যে তেওঁ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ল। সেইকাৰণে তেওঁ নক'বলগীয়া কথা কৈছে, নেদেখাবলগীয়া তেওঁ আচৰণ দেখুৱাইছে, যিটো আমাৰ গোটেই জাতিটোৰ কাৰণে মই দুৰ্ভাগ্যজনক বুলি ভাবোঁ। তেওঁ দক্ষতাক, তেওঁ বিচক্ষণতাক মই সন্মান কৰিও মই ক'ম যে মুখ্যমন্ত্ৰীৰ চকীখনৰ তেওঁ মান আৰু মৰ্যাদা ধূলিৰ লগত মিহলি কৰি দিছে। প্ৰতিদিন গোষ্ঠী আৰু ঋতুমণি শইকীয়া, এই দুয়োগৰাকী কিন্তু মুখ্যমন্ত্ৰীৰ কি বুলি কওঁ, মানে চকুৰ দুটা দাঁতৰ শাল বুলি যে তেনেকুৱা দেখিবলৈ পোৱা গৈছে। কিয়? সেইটো তেখেতে জানিব। মোৰ কাৰণে তেখেত চকুৰ কুটা দাঁতৰ শূল নহয়। কিন্তু তেখেতৰ মই এজন ভাল শুভাকাংক্ষী। মই এনেই ক'ব লাগে কাৰণে নাই কোৱা। তেখেতৰ অসমখনত দৰকাৰ আছে। এই যে বিয়োগাত্মক আৰু ঋণাত্মক মানসিকতাৰ কাম কাজবিলাক বাদ দি যদি অকল ধনাত্মক আৰু যোগাত্মক চিন্তাধাৰাৰে তেওঁ যদি পজিটিভ ৰাজনীতি কৰিলেহেঁতেন, মই তেখেতৰ 100 কোটিবাৰ মই শলাগ ল'লোহেঁতেন, প্ৰণিপাত জনালোহেঁতেন। কিন্তু সেই যোগাত্মক আৰু ধনাত্মক কামখিনিৰ লগতে তেওঁ ইমান বিয়োগাত্মক আৰু ঋণাত্মক কিছুমান কাম কাজ কৰে, কথা বতৰা কয়, আচৰণ কৰে, মই সেইখিনিৰ সদায় বিৰোধী। গতিকে মই সেই বেয়া হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিশটোৰহে মই সমালোচক। মই ভাল দিশটোৰ মই তেখেতৰ সদায় প্ৰশংসা কৰোঁ। তেখেতৰ দিনত ভাল কাম হৈছে। চাকৰি 1 টকাও ঘোচ নোখোৱাকৈ চাকৰি দিয়া বুলি যিটো দাবী কৰে, সেইটো আমি দেখিছোঁ নহয়। সঁচাকৈ সেইটো ভাল কাম হৈছে। আজি দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালীয়ে কষ্ট কৰিলে চাকৰি পায়, এইটো আগতে নাছিল। কংগ্ৰেছৰ দিনত এইটো পৰিৱেশ নাছিল। এইটো বিজেপিৰ দিনত অহা প্ৰথম আৰম্ভণি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৰিছে আৰু তাৰ সেই ধাৰাবাহিকতা এতিয়া ৰক্ষা কৰি আছে হিমন্ত বিশ্ব শৰ্মাই। মই সেইটো সমৰ্থন কৰোঁ। ৰাস্তা ঘাটৰ উন্নয়ন, যদিও এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ, এইটোত নতুনত্ব চাবলৈ একো নাই। হাইৱেবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিছে আৰু ষ্টেট ৰোডবিলাক চৰকাৰে কৰিছে, গাঁৱৰ ৰাস্তা ঘাট চৰকাৰে কৰিছে। এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ উন্নতিৰ। গতিকে এইটো কৰিবই লাগিব। চৰকাৰ আমি সলাওঁ কেলৈ? সেইখিনি কৰিবলৈকেতো সলাওঁ। সেইখিনি তেওঁলোকে কৰিছে, সেইখিনি ভাল কথা। তাৰ বাহিৰে যিবিলাক ফ্লাইঅভাৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি, যিবিলাক শ্বহীদ স্মাৰকৰ পৰা আৰম্ভ কৰি, জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ পৰা আৰম্ভ কৰি উত্তৰ গুৱাহাটীৰ ব্ৰিজলৈকে যিবিলাক চকুত লগা কাম, সেইবিলাক প্ৰশংসনীয়। তেখেতৰ দিনত কামৰ গতিও খুব ক্ষিপ্ৰ, মই এইটো স্বীকাৰ কৰিম। আৰু এতিয়া টেকন'লজিও খুব ডেভেলপ হৈছে কাৰণে আগৰ নিচিনা দীঘলীয়া এটা সময় নালাগে। আজিকালি খুব শ্বৰ্ট টাইমৰ ভিতৰত কাম সমাপন কৰা এটা যিহেতু টেকন'লজি ওলালে, সেইফালৰ পৰা কামবিলাক খুব ফাষ্ট হয়। সেইকাৰণে তেখেতক সাধুবাদ দিবই লাগিব সেইখিনিৰ কাৰণে। কিন্তু তাৰ বাহিৰে তেওঁ এনেকুৱা কিছুমান উভত গুৰে নচা কাম কৰে, কথা কয়, সেইখিনিকতো অন্ধভাৱে মই সমৰ্থন কৰিব নোৱাৰিম। মোৰ এটা নিজস্ব বিবেক আছে।
মই সেইখিনি ভাল হোৱাটো বিচাৰোঁ, তেওঁৰ পৰা মই আশা কৰোঁ তেখেত সঁচাকৈ সেই শালীনতা, সেই মৰ্যাদা, সেই গাম্ভীৰ্যতা ৰক্ষা কৰি তেওঁ সেই কামখিনি কৰক। গতিকে সেইখিনি কৰিবলৈ গৈ যদি তেওঁ মোক ভাবি লৈছে মই শত্ৰু, তেওঁ চকুৰ কোটা দাঁতৰ খোল, তেতিয়াহ'লে সেইটো তেখেতৰ ভুল। মোৰ কাৰণে তেখেত চকুৰ কোটা দাঁতৰ খোল নহয়। মই এজন সাংবাদিক হিচাপে মই ভালটোক ভাল বুলি কওঁ, কিন্তু বেয়াটোক মই সমালোচনা কৰোঁ। মই অন্ধভক্ত নহয়, ভালে বেয়াই মই সকলোবিলাক চকু মুদি সমৰ্থন কৰিম। মোৰ বিবেকে সেইটো কথা কেতিয়াও নকয়। আপোনাক সুধিব বিচাৰিম, যুৱ প্ৰজন্মৰ সাংবাদিকসকলে কি আহ্বান জনাব, যিহেতু বৰ্তমান সাংবাদিক হ'বলৈ বহু সংখ্যকৰ পৰিয়ালে এতিয়া হয়তো ভয় খাব যে মোৰ ল'ৰাটো বা ছোৱালীজনী সাংবাদিক হ'ব নালাগে এনেধৰণৰ আক্ৰমণৰ বলি হ'বলৈ, সেইসকলে কি জনাব? মই ভাবোঁ ভয় খাব নালাগে, সদায় বেয়া দিন নাথাকে, আমি সদায় আশাবাদী হ'ব লাগে। ভাল দিন আহিবই, কাৰণ জ্যোতিপ্ৰসাদে কেতিয়াবাই কৈ থৈ গৈছে, আন্ধাৰ যিমান গভীৰ হ'লেও তুমি ভয় নকৰিবা, কাৰণ ৰাতিটো পুৱাবই। অমাৱস্যাৰ নিশাই কেতিয়াও অনন্তকাললৈ ঘেৰি ৰাখিব নোৱাৰে নহয়। আমিতো পোহৰ পামেই, আমি তেনেকৈয়ে আমি আশা কৰিব লাগে। সাংবাদিকতাৰ ক্ষেত্ৰলৈ প্ৰত্যাহ্বান আহিছে, বেয়া দিন আহিছে, কিন্তু সদায় বেয়া দিন নাথাকে। মই আশাবাদী এই বেয়া দিনৰ জৱনিকা পৰিব আৰু ভাল দিনৰ আগমন ঘটিব, মই তেনেকৈ আশা কৰোঁ। আৰু নতুন প্ৰজন্মটোকো মই সেইটোৱেই ক'ম, অভিভাৱককো মই সেইটোৱেই ক'ম যে আপোনালোকে ভয় খাই পেলাই সাংবাদিকতাৰ বৃত্তিটোক কোনোবাই আদৰি ল'ব বিচৰা নতুন প্ৰজন্মক নিৰাশা নকৰিব, হতাশাত নুডুবাব। আপুনি উৎসাহ দিয়ক, প্ৰেৰণা দিয়ক, সততাৰে নিষ্ঠাৰে ৰাজ্যৰ, জাতিৰ, ৰাষ্ট্ৰৰ সেৱা কৰিবলৈ আপুনি প্ৰেৰণা দিয়ক। তেতিয়া মই ভাবোঁ তেওঁলোক আগবাঢ়ি যাব পাৰিব, আৰু আমিও সেইটোৱেই কৰা উচিত। শইকীয়া ডাঙৰীয়া, আপোনাক অশেষ ধন্যবাদ। আপুনি ইমান সময় দিলে আমাক, আৰু আপুনি যি বহুমূলীয়া মন্তব্য বুলি ক'ব লাগিব, আপুনি যিহেতু এগৰাকী জ্যেষ্ঠ সাংবাদিক, আপুনি বহুতৰে আদৰ্শ, আৰু আপুনি যিসমূহ মন্তব্য কৰে সঁচাকৈ আপোনাৰ মন্তব্যসমূহ সঁচাকৈ গ্ৰহণযোগ্য। আৰু পুনৰবাৰ আমি ধন্যবাদ জনাইছোঁ আপোনাক। আপুনি আগুৱাই যাওক, আৰু যিদৰে সততাৰে আপুনি সাংবাদিকতা কৰি আহিছে নিৰ্ভীকভাৱে, নিৰপেক্ষভাৱে, সেয়া আপুনি সদায় কৰি যাওক। ধন্যবাদ। 1250 টকা পাই মুখ্যমন্ত্ৰীক চুমা খাই খাই যিসকল মহিলাই নিজৰ চৰিত্ৰক বিক্ৰী কৰি আছে ছ'চিয়েল মিডিয়াত, আৰু যে কৈ আছে আমাৰ মানুহজনেও আমাৰ কাৰণে ইমানখিনি কৰা নাই যিমানখিনি এজন মুখ্যমন্ত্ৰীয়ে কৰিছে, তেখেতলোকলৈ মোৰ এটা প্ৰশ্ন। মুখ্যমন্ত্ৰীয়েতো আমাৰ অসমৰ ৰাইজক ভিক্ষাৰীৰ নিচিনা ব্যৱহাৰ কৰিছেই, মঞ্চৰ ওপৰৰ পৰা জঁপিয়াই জঁপিয়াই নৃত্য কৰি কৰি আমাৰ ৰাইজক সোধে কি লাগিব, মিঠাতেল লাগিবনে, দাইল লাগিবনে, চাউল লাগিবনে, চেনি লাগিবনে, কি লাগিব আপোনালোকক, মিঠাতেল কিমান লাগিব, আধা লিটাৰ দিলে হ'বনে? যেন আমি ভিক্ষাৰী, যেন আমাৰ অকাদেই নাই আমাৰ ঘৰখন চলাবলৈ, 1 লিটাৰ মিঠাতেল কিনিবলৈ আমাৰ অকাদ নাই, তেনেকুৱা নিচিনা আমাক ব্যৱহাৰ কৰি আছে মুখ্যমন্ত্ৰীয়ে আমাক। আমাৰ অকাদ সেইখিনি নেকি? মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব, আপোনালোকৰ জীৱনটো কি সেই 10,000 9,000 টকীয়া মূল্য নেকি মাত্ৰ? আপোনাৰ মা দেউতাই যে আপোনাক আজি জন্ম দি খুৱাই পিন্ধাই ইমান ডাঙৰ কৰিলে, পঢ়াই শুনাই, সেইখিনি মূল্য একো নাই নেকি? 1250 টকাতকৈ সেই মূল্যখিনি সৰু নেকি? কিছুমান মহিলাই কেনেকৈ ক'ব পাৰিলে যে আমাৰ স্বামীয়ে আমাৰ বাবে ইমানখিনি কৰা নাই? যিজন স্বামীয়ে আপোনাক গোটেই জীৱনটো চলাই আছে, আপোনাৰ ল'ৰা ছোৱালী পৰ্যন্ত আপোনাৰ পঢ়ুৱা শুনাৰ পৰা কিমান টকা খৰচা কৰি আপোনাৰ ঘৰখন চলাই আছে, আৰু এজন মুখ্যমন্ত্ৰীয়ে 1250 টকা আপোনাক দলিয়াই দিলে বুলিয়ে আপুনি আপোনাৰ স্বামী বদনাম গাব পৰা হৈ গ'ল। কালি যদি আপোনাৰ ঘৰত ভগৱানে নকৰক এটা ডাঙৰ বিপদ হৈ আহে, আপোনাক লাখ লাখ টকাৰ প্ৰয়োজন হয়, তেতিয়া আপোনাক মুখ্যমন্ত্ৰীয়ে দিব নে আপোনাৰ স্বামীয়ে দিব? মানে আচৰিত লাগিছে কিছুমান মহিলাৰ ছ'চিয়েল মিডিয়াত কিছুমান মহিলাৰ ভাষ্য শুনি। আৰু আপোনালোকে মুখ্যমন্ত্ৰীক এটা দাবী কৰিব, আপুনি বিদেশৰ পৰা লোন লৈ লৈ আমাৰ অসমত মূল্য বৃদ্ধি কৰি আমাৰে পইচাৰে আমাক আপুনি 1250 টকা নিদিলেও হ'ব, তাৰ সলনি আপুনি ডাঙৰ ডাঙৰ ফেক্টৰী কোম্পানী অসমত বনাই দিয়ক, যিসকল নিবনুৱা তেওঁলোকে যাতে কাম কৰিব পাৰে। আমাৰ অসমৰ বহুতো নিবনুৱা বহিৰাগতত গৈ কাম কৰি আছে, কিছুমানে মৃত্যুবৰণো কৰিছে। আচলতে আমাৰ গাঁৱলীয়া সহজ সৰল মহিলাবোৰ মানে ইমানেই সহজ সৰল, মানে সেই 10,000 টকা যে দি দিলে মানে বহুত ডাঙৰ কিবা এটা কৰি দিলে বুলি ভাবিছে। কিন্তু সেই 10,000 টকা দিয়া বিনিময়ত যে আমাৰ পৰা কেনেকুৱা ধৰণে চৰকাৰে চুহি চুহি আমাৰ টেক্সখিনি চুহি চুহি সেই 10,000 টকা উচুল কৰি ল'ব তেওঁলোকৰ খবৰেই নাই। আমাৰ জীৱনবোৰ যি হ'ল হৈ গ'ল, কিন্তু আপোনালোকৰ সন্তানৰ জীৱনটোৰ বিষয়ে ভাবিব। মুখ্যমন্ত্ৰী সন্তানে বাহিৰত গৈ ডাঙৰ ডিগ্ৰী লৈ আহিব, আৰু আপোনাৰ সন্তানে গৈ বাহিৰত গৈ হাজিৰা কৰি খাব লাগিব।
আৰু এটা কথা মুখ্যমন্ত্ৰীক ডিমাণ্ড কৰিব, সেই 1250 টকা আমাক দিয়াতকৈ মূল্য বৃদ্ধি কমাই দিয়ক। কাৰণ 1250 টকাৰে কাৰো ঘৰ নচলে, আৰু সেই 1250 টকা আমাক দিয়াৰ বিনিময়ত আমাৰ পৰা মূল্য বৃদ্ধি কৰি যে কিমান টেক্স উপাৰ্জন কৰি লৈছে চৰকাৰে, সেইটো কথা আপোনালোকৰ খবৰেই চাগে নাই আমাৰ গাঁৱলীয়া সহজ সৰল মহিলাসকলৰ। আপোনালোকে ভোট কাক দিয়ে সেইটো আপোনালোকৰ নিজৰ স্বাধীন, সেইটোৰ ওপৰত মই ক'বলৈ যোৱা নাই। কিন্তু যিবিলাক মন্তব্য আপোনালোকে ছ'চিয়েল মিডিয়াত কৰি আছে, 1250 টকা পাই আপোনালোকৰ যেনেকুৱা ধৰণৰ উৎপাত হৈ আছে, বহুত লাজ লাগিছে। আচলতে বহুত লাজ লাগিছে। ইমানো ভিক্ষাৰী নহ'ব, আমি অসমীয়া হয়, আমি ভিক্ষাৰী নহয়। ইমানো নিজকে তল পেলাই নিদিব সাধাৰণ 1250 টকাৰ কাৰণে। আমাৰ ইমানখিনি অকাত নাই নেকি? আমাৰ নিজৰ হাত ভৰি আছে, কৰ্ম কৰি খাব পৰা আমাৰ সকলোৱে দেহত শক্তি আছে। সেই 1250 টকাত আমি এনেকুৱা ধৰণে বিক্ৰী গৈছোনে? যিহেতু আপোনালোকৰ মামা বুলি আপোনালোকে গৈ চুমা খায়, সেই চুমা খোৱা সময়ত কাণত এটা কথা কৈ আহিব যে 1250 টকাৰে আমাৰ ঘৰ নচলে, গতিকে 1250 টকা আমাক ফ্ৰীতে নালাগে, তাৰ সলনি আপুনি মূল্য বৃদ্ধি কমাই দিয়ক। আৰু এতিয়া গেছৰ কাৰণে কেনেকুৱা ধৰণৰ হাহাকাৰ হৈ আছে নিশ্চয় সকলোৱে গম পাইছে। আৰু বা কি হ'বলৈ বাকী আছে। সেই 10,000 যে পাইছিলে আৰু 9,000 যে মুঠকে দিছিলে অৰুণোদয়ৰ নামত, তাৰ বিনিময়ত আমাৰ অসমৰ পৰা কি চুহি ল'ব আপোনালোকে সময়ত গম পাব। ইলেকশ্যনটো পাৰ হৈ ল'বলৈ দিয়ক। গতিকে আমাৰ গাঁৱলীয়া সহজ সৰল মহিলাসকল, আপোনালোকৰ এই কথাবোৰ শুনি আমি খুবেই বেছি লাজ পাইছোঁ, লাজ লাগিছে, আমি তলমূৰ কৰিব লগা হৈছে। তেখেতে ৰাজনীতি প্ৰচাৰ কৰিছে, কৰক, কাৰণ ৰাজনীতিত আহিছে যেতিয়া প্ৰচাৰটোতো চলাবই লাগিব। অসমখনক কি উন্নয়ন কৰিব, অসমত কি উন্নয়ন কৰিব, সেইবিলাক আলোচনা কৰক, একো কথা নাই। তেওঁ চাকৰি দিম বুলি কৈছে আৰু অসমৰ কিছুমান ভাল ভাল কাম কৰিম বুলি কৈছে, সেইবিলাক আমি ছাপোৰ্ট কৰোঁ। তেওঁ ভাল কামখিনিক আমি সদায় ভাল বুলিয়ে শলাগ ল'ম। কিন্তু মিঠাতেল 1 লিটাৰ, দাইল 1 কেজি, কি লাগিব আপোনালোকক, সেইবিলাক বস্তু আমাৰ কিন্তু ভাল নালাগে। আৰু আমাৰ সেই গাঁৱলীয়া সহজ সৰল মহিলাসকলে সেইখিনিকে বহুত ডাঙৰ বস্তু পাইছোঁ আমি বুলি ভাবি একদম পাগল হৈ গৈছে। 1250 টকাৰে তেওঁলোকক এনেকুৱা ধৰণে মূৰত ধৰিছে, নিজৰ মা দেউতা স্বামীকো তেওঁলোকে অৱহেলা কৰিবলৈ লৈছে। তেনেকুৱা নকৰিব। আচলতে যিসকল ৰাজনীতিবিদ তেওঁলোক বহুত স্বাৰ্থপৰ। যোনে নহওক, কালি যদি ময়ো ৰাজনীতিত যাওঁ মোৰো তাত স্বাৰ্থই থাকিব। লংকালে গ'লে সকলো ৰাৱণেই হয়। ৰাজনীতিবিদসকল সদায় স্বাৰ্থপৰ, আৰু তেওঁলোকে যে আমাৰ অসমৰ উন্নয়নৰ কাৰণে যে কিবা এটা কৰিছে সেইখিনি তেওঁলোকৰ দায়িত্ব, কিয়নো আমি তেওঁলোকৰ চৰকাৰখন বনাই দিছোঁ। গতিকে আমাৰ বাবে কিবা এটা কৰাখিনি দায়িত্ব, তেওঁলোকে দায়িত্ব পালন কৰি আছে।